Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিছো বহুত আগতে, এতিয়া 7টা মান বাজে। চাহ নাস্তা বনাম, আজি ৰুটি বনোৱা নাই। এইপিনে চাহ বনাই আছো, এতিয়াহে গাখীৰটো দি দিম। ৰাতিপুৱা উঠি নাস্তা বনোৱাটো নহয়, মানে ইমান এলাহ লাগে নহয়। আৰু এইটো হৈছে চিতৈ পিঠা বনাম। চাউলৰ গুড়ি, নিমখ আৰু অলপ পানী দি গুলাই লৈছো। চিতৈ পিঠা বনাম এতিয়া। তেনেহলে আহি আছো, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। দেখিছেনে গাইছ, ইমান ধুনীয়া পিঠা হৈছে গেছতো। একদম ধুনীয়া হৈছে। গোটেইকেইটা বনাই লওঁ। মই এইপিনে পিঠা ভাজি আছো আৰু ইহঁতে গৰম গৰম চাহৰ লগত খাই আছে গৰম গৰম পিঠা। আৰু একেবাৰে সহজ পদ্ধতিত নহয় চিতৈ পিঠা বনাওঁ, যোনে যোনে ভাল পায় এনেকৈ বনাই খালে হ'ল। অলপ গ্ৰিণ্ডাৰত চাউল দি একেবাৰে পানী জোখমতে দিলে হৈ গ'ল। একদম আৰু পানী চানী দিব নালাগে। দেখিছেনে ইমান ধুনীয়া হয় গেছত চিতৈ পিঠা নহয়। এনেকৈ বনাই খাব। চাহ খোৱা হৈ গ'ল। চাহ খাই অলপ বহি আছিলোঁ। হাজবেণ্ডে বজাৰ লৈ আহিলে ৰাতিপুৱাই। এইটো কি নাজানো, ভাজি খাব আনিছে। আৰু এটা চব্জিও নাছিল আজি, একদম গোটেই মানে বাজাৰ শেষ হৈ গৈছিল। আদা, ৰচুন, দালি, বেঙেনা, ফুলকবি, যি লাগে, পিঁয়াজ, জলকীয়া গোটেইবিলাক আনিছে। এতিয়া কাটা বাছা কৰিম। আৰু মাছ আছে, যোৱাকালিৰে মাছ আছে, সেইটোৱে বনাম। চাহ ঠাহ খাই নহয় কাঁহী বাতিত ধুই লৈছোঁ একেবাৰে। কাম শেষ হৈ গৈছে ৰাতিপুৱাৰ কামখিনি। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। এইখিনি হৈছে মাছ, যোৱাকালিৰে মাছ আছিল। কাপোৰ আছে কেইটামান ধুই লৈ তাৰপিছত দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়া কৰিম। হাই গাইছ, চব্জি কাটি ল'লোঁ আৰু ফুলকবিটো ভাপত দিছোঁ, কাৰণ আজিকালি গোটেইবিলাক সাৰৰ বস্তু হয়। সেইকাৰণে মূলা, ফুলকবি যিয়ে আনে মই গোটেই ভাপত দি লওঁ। আৰু এইপিনে ভাজি বনাম। ভাজিৰ কাৰণে পিঁয়াজ জলকীয়া ভাজি আছোঁ। আৰু এইটো কাটি লৈছোঁ, একদম মিহি মিহি কৰি কাটি লৈছোঁ। এইটোৰ নাম মই ক'বই নোৱাৰিলোঁ, কি নাম কয় এইটোক নাজানো। যিয়ে নহওক খাব লাগে, খাওঁ আৰু। আহি আছোঁ গাইছ। ভাজিটো প্ৰায় হৈয়ে গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু এইটো কেৰাহীত নহয়, একদম ধুনীয়া হয় ভাজি ভাজি। এতিয়া ধনিয়াৰ পাত দি দিম। ইপিনে ফুলকবিটো মজাই আছোঁ। এতিয়া পানী দি মাছ দি দিম, হৈ গ'ল। ৰন্ধা বঢ়া হ'লে অলপ চাহ খাম, কাৰণ এইটো আলুটো সিজাই লৈছোঁ। এতিয়া অলপ চাহ খাম গৰম গৰম আলু দি। তাৰপিছত গা চা ধুম, কাপোৰ কানি কেইটামান আছে ধুম, দেখাই আছোঁ বাৰু। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। হাই গাইছ, দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল। এইটো হৈছে ফুলকবি, আলু, বিলাহী দি মাছৰ চব্জি বনাইছোঁ। আৰু এইটোতো ভাজি হৈ গ'ল দুটাই। এতিয়া ভাতটো বনাম। ৰন্ধা বঢ়া হৈ গৈছে, ভাতিজাটো আহিছে, তাক আগত দিলোঁ। গাইছ, ৰন্ধা বঢ়া কৰি ইমান মাখা কাপোৰ ধুই দিলোঁ। এইবিলাক হৈছে ৰণীৰ কাপোৰ হয়, ল'ৰাৰ ৰণীৰ, হাজবেণ্ডৰ আছে, গোটেইবিলাক ধুই দিলোঁ। এতিয়াহে গা চা ধুলোঁ। ভাত খোৱা নাই এতিয়াও, ভাত খাম। আবেলিয়ে হৈ গ'ল, মানে বহুত কাপোৰ কানি ধুই দিলোঁ নহয়, সেইকাৰণে দেৰি হৈ গ'ল। কাপোৰবিলাক থাক, বতাহতে শুকাই যাব। অলপ পিছত আহি লৈ যাম। এতিয়া তলত যাওঁ, ভাত চাত খাওঁ। আৰু ভাত খোৱা নাই এতিয়াও। ভাত ওলাই ল'লোঁ, ভাত খাম এতিয়া। আৰু গোটেইকেইজন খাইছে, ময়ে খোৱা নাই। ময়ে ভাতটো খাই লওঁ। হাই গাইছ, চাহ খালোঁ। চাহ খাই ডেইলিৰ কামখিনি কৰি ল'লোঁ। ডেইলি ৰুটিন, ঘৰ ঝাৰা, বিছনা ঝাৰা, টেবুল চাফা কৰা, ডেইলিতো কৰিবই লাগে। বজাৰ কি কি আনিছে আহক, দেখাই আছোঁ। আজি মাছ অনা নাই, লোকেল মুৰ্গী লৈ আহিছে, একেবাৰে কাটি কুটি বজাৰৰ পৰাই কাটি কুটি লৈ আহিছে লোকেল মুৰ্গী। আৰু এইটো বনাম, এনেই বনাম, খালী খালী বনাম। আৰু এইটো হৈছে দালি, তিয়াই থৈছোঁ, দালি বনাম। মূলা ভাজি, মূলা কাটি লৈছোঁ, বেঙেনা ফ্ৰাই বনাম। দুপৰীয়াৰ মেনু এইখিনিয়ে। এতিয়া ৰন্ধা বঢ়া কৰোঁ, তাৰপিছত কাপোৰ আছে দুটা এটা ধুই ল'ম। যোৱাকালি ইমান কাপোৰ ধুইছোঁ নহয়, শুকুৱাই নাই, দেখাম বাৰু আপোনালোকক। ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ। আহি আছোঁ গাইছ। গাইছ, দালি হৈ গ'ল, ভাজিও হৈ গ'ল।
এতিয়া বেঙেনা ফ্ৰাই কৰিম আৰু মাংসটো মুৰ্গীৰ মাংসটো মছলা দি মাখি চুকি লৈছোঁ একেবাৰে ইয়াত পিঁয়াজ জলকীয়া আদা ৰচুন বাটা যি লাগে মছলা দি দিছোঁ এতিয়া দালিটো হ'লে বনাই ল'ম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক হাই গাইজ দালি ভাজি হৈ গ'ল এতিয়া মুৰ্গীৰ মাংসটো জ্বলাকৈ বনাম আৰু ইপিনে বেঙেনা ফ্ৰাই কৰি আছোঁ গাইজ চাদৰ ওপৰত আহিলোঁ যোৱাকালিয়ে নহয় ইমান মাখা কাপোৰ ধুই দিছিলোঁ এতিয়া লৈ যাওঁ দুপৰীয়া ৰন্ধা বঢ়া শেষ হৈ গ'ল দালি ভাজি লগতে বেঙেনা বৰা ভাজিছোঁ আৰু মুৰ্গীৰ মাংসৰ একদম জ্বলাকৈ বনাইছোঁ দেখিছেনে হৈ গ'ল স্কুলৰ পৰা এইমাত্ৰ আহিল তাৰ লগতে ভাতকেইটা খাই লওঁ আৰু দেখিছেনে খোৱা হ'ল সন্ধিয়া হৈ গ'ল আজিকালিতো সময়ে পোৱা নাযায় এনেতো সৰু দিন তাতে আৰু মোৰ সংসাৰটোৰ লগতে আৰু এটা সংসাৰৰ ধ্যান ৰাখিব লগা হৈছে ভাতিজাটো যে থাকে তাৰ কাম ঘৰৰ কাম দুটা ৰুমৰ চাফ চাফাই একেলগে কৰিব লগা হৈছে তাৰ খোৱা লোৱাৰ দায়িত্ব গোটেই চাব লগা হৈছে নহয় আৰু যিয়ে নহওক এতিয়া ৰাতি বনাই আছোঁ মই পোলাও কাৰণ দিনত যে মুৰ্গীৰ মাংস বনাইছিলোঁ তৰকাৰীটো আছে দিনত ভাজি দালি পৰা এইটো দিয়ে খোৱা হৈছে অলপ আছে সেইকাৰণে ভাবিলোঁ পোলাও বনাওঁ আৰু মুৰ্গীৰ মাংস আছে হৈ যাব অলপকৈ দিনটো নহয় মোৰ পাকঘৰতে মানে কাটি যায় আজিকালি এইখিনি তৰকাৰী আছে হৈ যাব দেখিছেনে